वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীক আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 24 আঘোণ বৃহস্পতিবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 11 ডিচেম্বৰ 2025 চন, ভাৰতীয় আজি 20 আঘোণ আৰু মং 19 জমাচানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:02:58, সূৰ্যাস্ত সন্ধ্যা 4:26:13। গতিকে ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা সপ্তমী তিথি, দিনৰ 1:57:36 আৰু আজিৰ নক্ষত্ৰ হ'ল পূৰ্ব ফাল্গুনী, ৰাতি 3:55:48 পৰ্যন্ত আছে। আজিৰ যুগ হ'ল বিষকুম্ভ যুগ, দিনৰ 11:40:06 আৰু কৰণ হ'ল বপকৰণ। বিষকুম্ভ যুগত জন্মজাতক সুন্দৰ, ভাগ্যৱান, নানা প্ৰকাৰ অলংকাৰযুক্ত বুদ্ধিমান পণ্ডিত হয়। আৰু তেওঁৰ যদি কুণ্ডলীৰ চতুৰ্থ স্থানটো শুভ হয়, তেনেহ'লে ঔষধ বিভাগত তেওঁ গৱেষণা আদিতো যথেষ্ট ফল লাভ কৰে। আৰু শুভ কামৰ ক্ষেত্ৰত এই যুগ বৰ্জন কৰক। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, বুধ আৰু শুক্ৰ একেলগে বৃশ্চিক ৰাশিত বহি আছে। আৰু মংগল আছে আজি ধনুক ৰাশিত, বৃহস্পতি বক্ৰী হৈ বহি আছে আজি মিথুন ৰাশিত, আৰু শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত, আৰু যিহেতু আজি চন্দ্ৰও বহি আছে সিংহ ৰাশিতেই, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব সিংহ ৰাশি। ক্ষত্ৰিয় বৰ্ণ, বায়ুযোগ, নৰগণ, বান্দৰৰ অস্থি, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী শুক্ৰৰ দশা। ৰাতি 3:55:48 যোৱাত গৰুৰ অস্থি, বিংশোত্তৰী ৰবিৰ দশা। আজি আদ্যৰিটো হ'লে 7 দিনীয়া কান্তা যোগ হ'ব। মৰণত দুখ একপাত, দিনৰ 1:57:36 যোৱাত নাই। ৰাতি 3:55:48 যোৱাত 2 পাত হ'ব। যাত্ৰা মধ্যম, দক্ষিণে নাই। দিনৰ 10:21:36 যোৱাত বায়ু আৰু নৈঋত্য কোণতো যাত্ৰা নাই। দিনৰ 1:57:36 যোৱাত তীৰ্থমিত যোগ, মাত্ৰ দক্ষিণে যাত্ৰা নাই। আৰু যিহেতু আজি বৃহস্পতিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম দিনৰ 1:56:04 সময়ৰ ভিতৰত নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰৰ ক্ষেত্ৰত শুভ যোগ। যোগিনী আজি বায়ু কোণত আৰু দিনৰ 1:57:36 যোৱাত ঈশান কোণত। খাদ্যত আজি তাল আৰু দিনৰ 1:57:36 যোৱাত নাৰিকল, তেল, মাছ, মাংস, প্ৰায়শ্চিত্ত আৰু বিষয় বাসনা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 1:56:04 পৰা 3:15:38 আৰু কাল ৰাত্ৰি নিশা 11:16:55 পৰা 12:57:20 আছে। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 7:28 1:06 পৰা 2:30 আৰু ৰাতি 5:31 পৰা 9:06 11:41 পৰা 3:15 4:08 পৰা 5:59 পৰ্যন্ত এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যুগ। আজি সপ্তমীৰ একদিষ্ট সন্দীপন। গান্ধীয়া আলিয়াবাৰী সত্ৰৰ জিতেন্দ্ৰ নাৰায়ণ দেৱ গোস্বামী, দিহিঙৰ সনাতন আতা আৰু বাংশবাৰী সত্ৰৰ সত্ৰাধিকাৰ মাণিক চন্দ্ৰ গোস্বামী তিৰুভাৱ তিথিও আছে। আৰু এতিয়া চাওঁ আহক আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ বন্ধু লাভ, বৃষ কাৰ্য সিদ্ধি, মিথুন ধন ক্ষতি, কৰ্কট প্ৰিয়জনৰ আগমন, সিংহ শুভ সংবাদ প্ৰাপ্তি, কন্যা মানসিক কষ্ট, তুলা বিবাদত ভয়, বৃশ্চিক আলহীৰ আগমন, ধনু নানা বাধা, মকৰদমাত জয়লাভ, কুম্ভ সামাজিক সন্মান, মীন কৰ্মক্ষেত্ৰত বাধা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।